515তম বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তী উদযাপন ধুবুৰী জিলাৰ গোলকগঞ্জৰ বিচনদৈ গাঁও পঞ্চায়তৰ কাৰ্যালয় প্ৰাংগণত বিৰাটনগৰ চাৰিআলি আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সহযোগত 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপনৰ ব্যাপক উৎসাহ। চিলাৰায় দিৱস উদযাপনৰ কাৰ্যসূচী অনুসৰি 12 ফেব্ৰুৱাৰীত অৰ্থাৎ আজি ৰাতিপুৱা 6 বজাত স্থানীয় আইমাতৃ বাইদেউৰ শুৱচনী পূজা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰে জগদীশ চন্দ্ৰ ৰায়, ধুবুৰী জিলা সভাপতি সহযোগী উপসভাপতি দীপ ৰায়, মহিলা সংগ্ৰাম সমিতি পতাকা উত্তোলন কৰে সভানেত্ৰী পাৰুল বালা ৰায় আৰু সাংস্কৃতিক পতাকা উত্তোলন কৰে জয়দীপ ৰায়। সভাপতি উদযাপন সমিতি বিৰাটনগৰ চাৰিআলি আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ পতাকা উত্তোলন কৰে আঞ্চলিক সভাপতি গোবিন্দ ৰায়। চিলাৰায় প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে পুতুল চন্দ্ৰ ৰায়। প্ৰধান শিক্ষক বিৰাটনগৰ চাৰিআলি হাইস্কুল। সহযোগ কৰে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক দুলাল চন্দ্ৰ ৰায়। প্ৰতিচ্ছবিত মাল্যৰ্পণ আৰু লগতে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৰাহুল ৰায়। স্বপন ৰায় আৰু চাৰিআলি আঞ্চলিকৰ অন্তৰ্গত থকা প্ৰাক্তন কৰ্মীসকলৰ সম্বৰ্ধনা অনুষ্ঠান। ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ সভাপতিত্ব দিনৰ 3 বজাত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰিব কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক দুলাল চন্দ্ৰ ৰায়। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আয়োজিত 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ডাক্তৰ দ্বিজেন্দ্ৰনাথ ভকত, সভাপতি কোচ ৰাজবংশী সাহিত্য সভা, ডাক্তৰ সুশীল কুমাৰ ৰায়, শিক্ষক আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অতুল চন্দ্ৰ ৰায়, প্ৰতিষ্ঠাপক সভাপতি KRSS কাৰ্যবাহী সদস্য কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ। অহাকালি দিনজোৰা কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়া আয়োজন কৰিব। ইয়াৰে বিশিষ্ট গায়িকা হিচাপে উপস্থিত থাকিব কুকিলা চৰকাৰৰ লগতে স্থানীয় লোকেল শিল্পী কোচ ৰাজবংশী সংস্কৃতিৰ কুশান নৃত্য, গোৱালী নৃত্য, কাৰ্তিকা নৃত্যৰ লগতে নৃত্য প্ৰতিযোগিতা। গোলকগঞ্জৰ পৰা তপনৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আজি আমি ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি বিৰাটনগৰ চাৰিআলি আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ উদ্যোগত ধুবুৰী জিলা কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতিৰ সহযোগত আজি বিশ্ব 515তম বিশ্ব মহাবীৰ চিলাৰায় জন্মজয়ন্তী আজি আমি বিচনদৈ গাঁও পঞ্চায়ত প্ৰাংগণত আজি আমি সামূহিকভাৱে অনুষ্ঠিত কৰিলোঁ। যে আজি আমাৰ প্ৰথমতে শুভেচ্ছনী পূজা, তাৰ পিছে আমাৰ কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ পতাকা তোলা, মহিলা সংগ্ৰাম সমিতিৰ পতাকা তোলা, সাংস্কৃতিক পতাকা তোলা, পৰম বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কাৰ্যসূচী, গাছগাৰা কাৰ্যসূচী আমাৰ শেষ হ'ল। যে আজি আমাৰ অহাকালিৰ দিনত যে আজি আমাৰ এই প্ৰাংগণতে এই মঞ্চতে আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। আমাৰ এই সাংস্কৃতিক সন্ধিয়াত যে সমূহ আমাৰ কামতাপুৰবাসী ৰাইজক তথা ধুবুৰী জিলাবাসী ৰাইজক বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি ইয়াত অহাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি আমি বিৰাটনগৰ চাৰিআলি আঞ্চলিক কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ উদ্যোগত আৰু ধুবুৰী জিলা কোচ ৰাজবংশী সংগ্ৰাম সমিতি, ধুবুৰী জিলা কোচ ৰাজবংশী মহিলা সংগ্ৰাম সমিতিৰ সহযোগত আমি এই উদযাপনখন আজি অনুষ্ঠিত কৰিছিলোঁ। আপোনালোকৰ অহাকালিৰ সাংস্কৃতিক শিল্পীৰ মুখ্য আকৰ্ষণ কি আছে? মুখ্য আকৰ্ষণ আমাৰ অহাকালি আমাৰ হ'ব প্ৰথমতে আমাৰ গোৱালনী নৃত্য, কাতি নৃত্য, হুদুম নৃত্য, আমাৰ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিবিলাক আমাৰ কালচাৰ টীম আছে আটাইবিলাকে থাকিব। আৰু লগতে আমাৰ বিশেষ আকৰ্ষণ আছে আমাৰ বিলেজীপাৰাৰ পৰা অহা কুকিলা চৰকাৰ বাইদেউ আমাৰ এই মঞ্চত আহি আছে। তাৰ কাৰণে আমি মানে সকলো ৰাইজকে আমি আমাৰ অহা এই সাংস্কৃতিক সন্ধিয়াত অহাকালি অহাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।